ভাৰত বিকাশ পৰিষদ অভয়পুৰী শাখাত এই সামূহিক সৰল বিবাহ এই অনুষ্ঠানটো 2010 চনৰ পৰা চলি আছে। ইয়াৰ আগতে আমি এবাৰ 45 বিবাহ পাতিবৰ কাৰণে আমি সুযোগ পাইছিলোঁ। তো এইবেলি যোগদানৰ সংখ্যা অলপ কম হৈছে। 9 দৰা কইনা যুগ্ম জীৱন কৰাৰ কাৰণে আগবাঢ়িছে। গণেশ মন্দিৰ পৰিচালন সমিতিৰ লগত সহযোগ কৰি ভাৰত বিকাশ পৰিষদ অভয়পুৰী ব্ৰাঞ্চে এই প্ৰগ্ৰামটো আমি কৰিবলৈ আগবাঢ়িছোঁ। এই প্ৰগ্ৰামটোৰ জৰিয়তে আমি এটা সামাজিক সম্প্ৰীতি আৰু এই যে সমাজৰ যিখিনি দুখীয়া বা অনগ্ৰসৰ যিখিনি যুৱক যুৱতী যিসকলৰ যিটো বিবাহ সম্পন্ন কৰাৰ কাৰণে যি আৰ্থিকভাৱে তেওঁলোকৰ অসুবিধা আছে, তেওঁলোকক অলপ সহযোগিতাৰ কাৰণে আমি এই অনুষ্ঠানটো কৰি থাকোঁ। হিন্দু ধৰ্মৰ যিটো সংস্কাৰ 16টা সংস্কাৰ আছে, ইয়াৰ মাজতে বিবাহটো এটা সংস্কাৰ। আৰু ভাৰত বিকাশ পৰিষদে সেৱা আৰু সংস্কাৰ এই দুটা আমাৰ যিটো কাৰ্যপদ্ধতি, এই গণবিবাহত এই দুয়োটা আমাৰ সম্পন্ন হয়। কাৰণ আমি তেওঁলোকক সেৱা কৰাৰ কাৰণে আমি এটা সুযোগ লওঁ। লগতে তেওঁলোক যি সংস্কাৰৰ যিটো বিবাহ যিটো এটা মূল সংস্কাৰ, সেই সংস্কাৰকো আমি সহযোগিতা আগবঢ়াওঁ। আৰু আশা আছে ভৱিষ্যতে আৰু বেছি ভালকৈ এই অনুষ্ঠানটো যাতে আমি সম্পন্ন কৰিব পাৰোঁ। সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি আমি আবেদন জনাইছোঁ। সকলোৰে সহযোগিতাত আমি আৰু ভালকৈ এই অনুষ্ঠানটো আৰু ভৱিষ্যতে কৰিম। আজি আমি আমাৰ অভয়পুৰী অঞ্চলত এটা ঐতিহ্যময় দিন হিচাপে আমি ক'ব পাৰোঁ। আজিৰ দিনত আমাৰ যিখিনি দুখীয়া মানুহ এটত অঞ্চলৰ, আমাৰ ইয়াতে আজি বিজনী, গৈটামাৰী, আমাৰ অভয়াপুৰী অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা দুখীয়া মানুহসকল, তেওঁলোকে যিবিলাকে সমৰ্থবান নহয়, আমি তেওঁলোকক একেলগে একেখন আসনতে তেওঁলোকক বহুৱাই গণবিবাহ পাতিবলৈ লৈছোঁ। উদ্দেশ্য আমাৰ এটাই যে সামগ্ৰিকভাৱে তেওঁলোকে আমাৰ যিটো প্ৰথা, আমাৰ নীতিভাৱে আমি যথেষ্ট যিখিনি কৰিব লগা, আমাৰ হিন্দু শাস্ত্ৰমতে যিখিনি কৰিব লগা সেইখিনি বিয়া কাৰ্য আমি তেখেতসকলৰ কাৰণে কৰিছোঁ। আৰু তেখেতসকলক আমাৰ সমিতিৰ তৰফৰ পৰাও তেওঁলোকৰ আগন্তুক জীৱন তেওঁলোকক সঠিকভাৱে চলিবলৈ কিছু উপহাৰো আমি আগবঢ়াইছোঁ।